নমস্কাৰ যোগাত্মক দৃষ্টিৰ আজি খণ্ডৰ সকলোকে আদৰণি জনাইছোঁ আজি আমি ভলিবলৰ কথা পাতিবলৈ আহিছোঁ সৰুতে আমি গাঁৱত জন্ম হৈছিল শিৱসাগৰ কোঁৱৰপুৰত এতিয়াও মনত আছে শিৱসাগৰ ওচৰে পাজৰে আমি ফুটবল খেলিছিলোঁ গাঁৱত ভলিবল খেলিছিলোঁ এটা আবেগ এটা অনুভূতি এতিয়াও শৈশৱৰ সেই দিনবোৰলৈ মনত পৰে লাহে লাহে ফুটবল হ'ল ভলিবল পপুলাৰিটি কমি আহিলে পিছলৈ আমি নেখেলিব নোৱাৰা হ'লো ইঞ্জিনিয়াৰিং কলেজ থাকোঁতে অলপ খেলিছিলোঁ কিন্তু সৰুতে খেলাখিনি মনত পৰে যোৱা কেইদিনমান ধৰি অসমত এটা চৰ্চিত কথা হৈছে যে ব্ৰহ্মপুত্ৰ ভলিবল লীগ এটা আৰম্ভ কৰা হৈছে আৰু তাৰ জৰিয়তে অসমৰ চুকে কোণে গাঁৱে ভূঞে ল'ৰা ছোৱালীৰ মাজত ভলিবলৰ জনপ্ৰিয়তা কৰাৰ কাৰণে এটা ব্যাপক প্ৰচেষ্টা লৈছে আৰু এই প্ৰচেষ্টা ইতিমধ্যে সমগ্ৰ দেশতে চৰ্চিত হৈছে আজি যোগাত্মক দৃষ্টিত আমাৰ উদ্দেশ্য হৈছে অসমীয়া ডেকা ল'ৰা ছোৱালীৰ মাজত এই ভলিবলৰ জনপ্ৰিয়তা কৰাৰ কাৰণে আৰু এই বিশেষ ইনিচিয়েটিভটো কোনে লৈছে কেনেকৈ লৈছে বা ভৱিষ্যতৰ পৰিকল্পনা কি এই গোটেইখিনি কথা পাতিবলৈ আমি নিমন্ত্ৰণ কৰি আনিছোঁ দ্য মেন অফ দ্য মুভমেণ্ট অভিজিত ভট্টাচাৰ্য অভিজিত আদৰণি জনাইছোঁ থেংক ইউ ছাৰ অভিজিত ভট্টাচাৰ্য তেজপুৰৰ ল'ৰা 1996 চনত ভাৰতৰ দলত তেখেতে স্থান লাভ কৰে ভাৰতীয় ভলিবল দলত স্থান লাভ কৰাৰ উপৰিও 2004-05 চনলৈকে তেওঁ ভাৰতৰ ভলিবল দলৰ অধিনায়ক আছিল তাৰ পিছতেই তেখেতে ONGCত কাম কৰে আৰু অসমলৈ উভতি আহি এই গোটেই ভলিবলৰ এটা ব্যাপক অভ্যুত্থানৰ নেতৃত্ব লৈছে তাৰ লগতে আমাৰ মাজত আমি নিমন্ত্ৰণ কৰি আনিছোঁ অসমৰ এগৰাকী সুযোগ্য সন্তান তেখেত বেডমিণ্টনৰ নেশ্যনেল চেম্পিয়ন আছিলে কৃষ্ণা হাজৰিকা ৰাও কৃষ্ণা ধন্যবাদ জনাইছোঁ আজি আমি কথা পাতিম কৃষ্ণা হাজৰিকা ৰাৱে আমাৰ এই গোটেই ব্ৰহ্মপুত্ৰ ভলিবল লীগত প্ৰথমৰ পৰাই সহযোগ কৰি আহিছে তাৰ লগতে তেখেতৰ বেডমিণ্টনৰ কথা পাতিম আৰু অসমীয়া ল'ৰা ছোৱালীৰ মাজত যুৱ চামৰ মাজত খেলা ধূলাৰ কথা পাতিম আমাৰ মাজত এজন খেলুৱৈ আছে তেখেত 6 ফুট 10 ইঞ্চিৰ তেখেত ভাৰতৰ দলৰ অধিনায়ক আছিল আৰু তাৰ লগতে ভলিবলত তেখেত এছিয়াৰ শ্ৰেষ্ঠতম খেলুৱৈ বুলি জনাজাত আছিল বা স্বীকৃতি পাইছিল সুব্বা ৰাও থেংক ইউ ছ' মাছ ফৰ কামিং ধন্যবাদ অহাৰ কাৰণে তেখেতেও সুব্বা ৰাও এই ভলিবল লীগৰ লগত জড়িত হৈ আছে মই এইটোৱে ক'ব বিচাৰিছোঁ যে এইটো এটা ভলিবল লীগ যিটো সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিব হৈছে প্ৰথমতে মই অভিজিত ভট্টাচাৰ্যৰ জীৱনটোৰ কথা শুনিব বিচাৰিছিলোঁ কেতিয়া খেলা ভলিবল কেতিয়াৰ পৰা আৰম্ভ কৰিলা কেতিয়া ভাৰতৰ পিনে খেলিলা গোটেই যাত্ৰাটোৰ বিষয়ে এবাৰ ক'বলৈ অনুৰোধ জনাইছোঁ আমি তেজপুৰৰ হয় এখন জইণ্ট ফেমিলিত ডাঙৰ হোৱা আৰু ঘৰত এটা খেলাৰ পৰিৱেশ যদিও আছিলে আমি ক্ৰিকেট বেডমিণ্টন এইখিনি খেলা খেলি আছিলোঁ ঠিক সেই সময়তে এখন ষ্টেট গভৰ্ণমেণ্টৰ এজন কোচ দিব্যজ্যোতি ভাগৱতী ছাৰ তেখেত তেজপুৰত পষ্টিং পাইছিলে আৰু তেখেতৰ এটাই সপোন আছিলে যে অসমৰ পৰা প্ৰথমজন ভলিবল প্লেয়াৰ কেনেকৈ ইণ্ডিয়ান টিমলৈ পঠাব পাৰোঁ সেইটো অবজেক্টিভ লৈ সেইটো মিছন লৈ পেলাই তেখেত তেজপুৰ আহিছিলে আৰু তেখেতে ওখ ল'ৰা বিচাৰি ফুৰে গোটেই তেজপুৰ টাউনত 6 ফুট 4 ইঞ্চি 6 ফুট 4 ফুট 5 ইঞ্চি ইনফেক্ট 5 ইঞ্চি হয় কিছু কমাই কৈছে আৰু তেওঁ কি কৰিছিলে জোতাৰ দোকানত গৈছিলে প্ৰত্যেকখন তেজপুৰত জোতাৰ দোকানত গৈ পেলাই সোধে যে ইয়াত 10 নম্বৰ চাইজ জোতা পিন্ধা কোনোবা আছে নেকি তাৰমানে 10 নম্বৰ যদি পিন্ধে ল'ৰাটো ওখ হ'ব এতিয়া তেজপুৰ টাউনত কোনো নাপালে শেষত গম পালে যে এজন মানুহে পিন্ধে 10 নম্বৰ কিন্তু তেখেত 50 বছৰতকৈ অধিক বয়স হৈছে তেখেতৰ সেইজন মোৰ দেউতা আছিলে তাৰ থ্ৰুদি তেখেতে মোক ভলিবলত মোক পালেহি তেখেতৰ ল'ৰা আৰু ভলিবলৰ যাত্ৰা তাৰ পৰাই আৰম্ভ হ'ল আৰু ছাৰৰ এটা বিৰাট ডাঙৰ ভিজন আছিলে গোটেই তেজপুৰ টীমটোক একলগ কৰি ৰাখিছিলে সবেই যাতে ছেক্ৰিফাইচ কৰক অসমৰ পৰা যাতে এটা প্লেয়াৰ ইণ্ডিয়ান টীমলৈ গৈ পাওক আৰু তাৰ পৰা যাত্ৰা আৰম্ভ হ'ল 5-6 বছৰ 7 বছৰ 8 বছৰ লাগিলে 1996ত প্ৰথমবাৰ এছিয়ান স্কুল চেম্পিয়নশ্বিপৰ কাৰণে চিলেকশ্যন ট্ৰাইল আছিলে তাৰ পৰাই সেয়াই আৰম্ভ আৰু ভলিবল 96ৰ পৰা মই জনাত অভিজিত ভাৰতৰ একমাত্ৰ খেলুৱৈ যি 4খন ৰাজ্যক প্ৰতিনিধিত্ব কৰিছে মই অসম অন্ধ্ৰপ্ৰদেশ উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড তাৰ ভিতৰত 3খন ষ্টেটৰ মই কেপ্টেইন আছিলোঁ আৰু মোৰ প্ৰথম নেশ্যনেলছখন ছিনিয়ৰ নেশ্যনেলছখন মই অন্ধ্ৰপ্ৰদেশ হৈ পেলাই খেলিছিলোঁ মানে কেনেকৈ গ'ল তালৈ বিশাখাপট্টনমত এখন নেশ্যনেল ভলিবল একাডেমি আছিলে যেতিয়া মই প্ৰথমবাৰ স্কুল এছিয়ান চেম্পিয়নশ্বিপ খেলি আহিলোঁ তাত শ্যাম সুন্দৰ ছাৰ আছিলে এছিয়াৰ মানে ৱৰ্ল্ডৰ ইণ্ডিয়াৰ চকে ডাঙৰ কোচ আছিলে তেখেত ৰণাচাৰ্য এৱাৰ্ডি তাত যেতিয়া মই খেলি থাকোঁ সেই বছৰ অসম টীমটো নাহিলে পাৰ্টিচিপেট কৰিবৰ কাৰণে আৰু মোক মানে সদায় AP টীমৰ লগত প্ৰেক্টিছ কৰাই থাকে কিন্তু APৰ ল'ৰাই চবেই চান্স পায় মই কিনাৰত থাকোঁ এটা পজিশ্যনত তাৰমানে কোচজনে বহুতকেইটা প্লেয়াৰ ট্ৰাই কৰি আছে কিন্তু তেখেতে ছেটিছফাই হোৱা নাই আৰু মোক সদায় শ্যাম ছাৰে সোধে যে তই চান্স পাইছ নেকি মই ছাৰ নাই পোৱা আৰু মই অসমৰ নতুন ল'ৰা এনেকৈ ৰখি থাকোঁতে পানী খাই কিনাৰত ৰখি থাকোঁতে মানে কোচজন ফ্ৰাষ্ট্ৰেট হৈ গৈছে লাষ্টত মানে প্লেয়াৰটো যোনটো পচন্দ অহা নাই বলটো মাৰি পেলাই পঠাই দিছে ঘূৰি চাইছে ফ্ৰাষ্ট্ৰেশ্যনত তেওঁ মোক দেখিলে
দেখিলে ইয়াকে আজা যা তোৰ আজা বোলে মোক দি দিলে সোমাই দিলে আৰু যোনজন ছেটাৰ মানে ভলীবলৰ ছেটাৰ তেখেতৰ ভাল ছেটাৰ আছিলে আমি আগতে ইয়াত গুৱাহাটীত খেলিব তুমি কোনটো পজিশ্যনত খেলা জানো মই এটেকাৰ খেলিছিলোঁ মই একচুৱেলি চব পজিশ্যনেই খেলিলোঁ এটেকাৰ ব্লকাৰ আৰু তাৰপিছত যোনটো প্ৰথম এটা বল মোক উঠাই দিলে সেই বলটো মই ইমানেই জোৰছে হিট কৰিলোঁ লগে লগে দুদিনৰ পাছত ছিনিয়ৰ নেশ্যনেলছ আছিলে মোৰ অন্ধ্ৰপ্ৰদেশৰ টীমত ছিলেকশ্যন হৈ গ'ল মেইন 6ত অন্ধ্ৰপ্ৰদেশ টীম বহুত বছৰৰ মূৰত ছেমি ফাইনেল খেলিলে আৰু মই জুনিয়ৰ ইণ্ডিয়া নেখেলাকৈ ডাইৰেক্টলি ছিনিয়ৰ ইণ্ডিয়াত ছিলেকশ্যন পাই গ'লোঁ আমি ডুবাইত গ'লোঁ তাত গ'ল্ড মেডেল জিকি আহিলোঁ তাৰ পাছতে মোৰ চাকৰি ONGCত হ'ল ONGCত যেতিয়া আমি জইন কৰিলোঁ মোৰ লগত ৱাই ছুপাৰৰ মই জইন কৰিলোঁ আৰু উত্তৰাখণ্ড তেতিয়া UP ষ্টেট আছিলে আমি UP হৈ খেলিলোঁ নেশ্যনেল গেমছ লুধিয়ানাত হিচাপে আমাৰ মেডেল আছিলে চিলভাৰ মেডেল আৰু নেশ্যনেল লিগত মেডেল আছিলে তাৰপিছত আকৌ UPখন ভাগ হ'ল উত্তৰাখণ্ড ভলীবল টীমৰ প্ৰথম কেপ্টেইনো মই আছিলোঁ UP টীমতো মই কেপ্টেইন আৰু UPত কেপ্টেইন হোৱাটো বহুত ডাঙৰ কথা তাৰমানে তেওঁলোকৰ মাজত ইমান হেৰি থাকে বেলেগ বেলেগ ইষ্ট UP নৰ্থ UP কিন্তু চবেই ভাল পাইছিলে যিহেতু মই অসমৰ হয় ভাল লাগিলে এটা ডাঙৰ এটা ধুনীয়া অসমৰ হৈ কেতিয়া খেলিছে অসমৰ হৈ পেলাই মই স্কুল নেশ্যনেল জুনিয়ৰ নেশ্যনেল আৰু নেশ্যনেল গেমছ যোনটো অসমত হৈছিলে তেতিয়া মই অসমৰ হৈ পেলাই খেলিছিলোঁ এই যিটো ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ এই আইডিয়াটো কেতিয়াৰ পৰা আহিলে একচুৱেলি মই 2009 মানত যেতিয়া ভলীবল ৰিটায়াৰমেণ্ট ল'লোঁ তাৰপিছত মই এবাৰ ভলীবল অসমলৈ আহোঁতে এখন গাঁৱলৈ গৈছিলোঁ সেই গাঁওখনত ঠেলামাৰাৰ ওচৰ এখন গাঁও আমি তেজপুৰৰ ওচৰত আমি 4জন ল'ৰা গাড়ীত গ'লোঁ তাত বহুত ল'ৰা ছোৱালীয়ে ভলীবল খেলে মোক ক'লে যে আপুনি যদি যায় সিহঁতি বহুত উৎসাহিত হ'ব এখন ফুটবল গ্ৰাউণ্ড তাৰ কিনাৰত 2খন ভলীবল গ্ৰাউণ্ড এখন ভলীবল গ্ৰাউণ্ডত ক্ৰমেও 15জনীমান ছোৱালী খেলি আছে 15-20জনী য'ত 12জনীয়ে খেলিব লাগে ল'ৰাখিনি তাতে বহি আছে সিহঁতি তো আমি যেতিয়া গৈ পালোঁ মই তহঁতি কেতিয়া খেলিবি তহঁতৰ খেলা চাবলৈ আহিছোঁ তে কৈছে যে যোনটো বল আছিলে এইটো বল নহয় মানে যোন 36 পিছৰ বল যোনটো আপোনালোকে সৰুতে খেলিছিলে হয়তো সেই বলটো কৈছে ফাটি থাকিলে কৈছে এতিয়া কি কৰিবি এইটো 2008-9 চনৰ কথা কৈছে যে আমাৰ ইহঁতৰ মাজৰে এজন খুৰাক আৰ্মিত চাকৰি কৰে তেখেত যেতিয়া ঘৰলৈ আহিব এটা বল দিম বুলি কৈছে আপুনি ভাবি চাওক সেইটো 300 টকীয়া বল সেই বলটো যদি নাপায় সিহঁতি খেলিব নোৱাৰে আৰু এইকেইজন যুৱক তাৰমানে 15-16-17 বছৰৰ যুৱক 20জনমান আছে সেই এনাৰ্জিটো ক'ত যাব সেইদিনাখন আগৰ দিনাখন বলটো ফটাৰ কাৰণে তাত আহিছে আৰু মই 10 বছৰ অসমৰ বাহিৰত যেতিয়া মই এইটো গম পালোঁ তেতিয়া আমি চব একলগ হৈ পেলাই তাত ৰখি আমি এখন এসপ্তাহৰ পিছত এখন তাত খেলা পাতিলোঁ ৰাইজক গোটালোঁ সেইটো আমাৰ আৰম্ভণি আছিলে তাৰ পাছত তেনেকৈ আমি বহুত একাডেমি আৰম্ভ কৰিলে যিবোৰ কোচৰ কাৰণে এটা একাডেমি কৰিছিল ন হয় সেইখন এই তেনেকুৱা ধৰণৰকৈ আমি প্ৰত্যেক গাঁৱে গাঁৱে একচুৱেলি আমি ছাপোৰ্ট কৰা আৰম্ভ কৰিলোঁ তাত গম পালে ইয়াত বহুত টেলেণ্ট আছে ইমান প্ৰতিভা সোমাই আছে তাত তেওঁলোকক গাঁৱত ট্ৰেইনিং দিয়াতকৈ অলপ এডভান্স ট্ৰেইনিং দিব লাগিব আমি অকণ মাটি কিনিলোঁ তাত লেণ্ড ফিল আপ কৰিলোঁ 150মান ট্ৰেক্টৰ দি পেলাই ৰাইজক ক'লোঁ যে কোনোবা ইটা দিয়া বালি দিয়া চিমেণ্ট দিয়া অলপমান আমাক ONGCয়ে সহায় কৰিলে কৰি এটা আমি একাডেমি বনালোঁ এইটো নৰ্থ ইষ্টৰ প্ৰথম ভলীবল একাডেমি যোনটো নন গভৰ্ণমেণ্ট মানে ৰাইজৰ ছাপোৰ্টত হৈছে আৰু তাত ল'ৰা ছোৱালী বেলেগ জেগাৰ পৰা আহিব ধৰিলে ষ্টেট টীম খেলিব ধৰিলে ষ্টেটৰ পাৰফৰ্মেঞ্চ বাঢ়িব ধৰিলে আৰু এইখিনি হৈ থাকোঁতে এনেকৈ বছৰ পাৰ হৈ গ'ল কিন্তু এতিয়া লকডাউন যেতিয়া আহিলে সিহঁতৰ লগত কানেকশ্যনটো আঁতৰ খাই গ'ল তো মই খুব ভিডিঅ' পঠাব চেষ্টা কৰিলোঁ নহয়গৈ তেতিয়া সেইটো সময়ত মোৰ ৱাইফাই ক'লে যে তই অনলাইনৰ থ্ৰুদি এইখিনিতে মই এটা খুব ইণ্টাৰেষ্টিং কথা কওঁ তেখেতৰ পৰিবাৰো ভলীবল খেলুৱৈ আৰু তেখেতৰ কন্যা সন্তানৰ নামটো ভলি দিছে পৰিবাৰ ক'ত তেখেত তাই চণ্ডীগড়ৰ হয় আৰু আমি একেলগতে খেলিছিলোঁ ক'ত লগ পাইছিলে আমি একচুৱেলি মই বহুত বছৰ তাইক চায়ে থাকিলোঁ বেলেগ বেলেগ জেগাত দেখোঁ তাৰপিছত ফাইনেলি আমি এবাৰ কথা পাতিলোঁ 4 বছৰমান লাগিলে কথা পাতোঁতে মই ইমান স্মাৰ্ট নাছিলোঁ আৰু লগ পালোঁ লগ পাই পেলাই বহুত বছৰ লাগিলে তাৰপিছত আমাৰ বিয়া হ'ল এতিয়া দিল্লীত আছে আৰু যিহেতু আমি ভলীবলৰ জৰিয়তে লগ পালোঁ সেইকাৰণে আমাৰ প্ৰথমজনী ছোৱালীৰ নাম আমি ভলীবল ৰাখিলোঁ ভলীবল মানে ভলী আৰু নেক্সটজনী হওঁতে আমাক ডক্টৰগৰাকীয়ে মানা কৰিছে যে এইবাৰ যদি কিবা ফুটবল ৰাখো তহঁতক একদম হেৰি কৰে হয় তাৰপিছত লীগৰ কথাটো কেতিয়া আহিলা ঠিক সেইটো সময়তে লকডাউনৰ সময়ত মোৰ এতিয়া মনত আছে অনলাইন অভিজিতে ট্ৰেইনিং দি আছিল ল'ৰা ছোৱালী গাঁৱত অনলাইন ট্ৰেইনিং কৰিছিল সেইটো মানে মোৰ লাইফৰ চবতকৈ চেঞ্জিং এক্সপিৰিয়েঞ্চ হয় এজ এ মানে কোচ বুলি যদি কয় মোৰ বাইদেউগৰাকী আছে যোৰহাটৰ বাগানৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে বাইদেৱে পঢ়াখিনি কৰি থাকে কাকজান কলেজৰ পৰা ৰিটায়াৰ হোৱা অৰ্চনা ভট্টাচাৰ্য বাইদেউ হয় ত' বাইদেউক মই মানে ট্ৰাই কৰিব বিচাৰিলোঁ যোনে আজিলৈকে ভলীবল ট্ৰাই কৰা নাই সিহঁতক অনলাইনৰ মাধ্যমেৰে ভলীবল শিকাব পাৰে নে নোৱাৰে পচিবল হয় নে নহয় লকডাউন আপোনাৰ বল কিনিবলৈ নাই চ' বাইদেৱে কি কৰিছিল তাতে বাইদেৱে কাকজান কলেজত বৰ্তাৰ ছোৱালী কাকজান কলেজত চাকৰি কৰিছিলে আৰু ৰিটায়াৰ হোৱাৰ পিছত এই বাগানৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে মানে এম্পাৱাৰমেণ্টৰ কাৰণে এটা NGOৰ থ্ৰুদি নৱকিৰণ মঞ্চৰ থ্ৰুদি তেওঁলোকক সহায় কৰি থাকে সেই ল'ৰা ছোৱালীখিনিক মোক বাইদেৱে কৈছে যে মই সিহঁতক ভলীবল শিকাব বিচাৰিছোঁ বহুত আগতে কৈছিলে মোক লকডাউন আহিলে তো মোৰ কাৰণে এইটো চেলেঞ্জ হ'ল যে বল নোহোৱাকৈ ডাইৰেক্ট ইণ্টাৰেকশ্যন নোহোৱাকৈ সিহঁতৰ ইনচাৰ্জে আজিলৈকে ভলীবল শিকি পোৱা নাই চুই পোৱা নাই মই কেনেকৈ শিকাম মই এটা মডিউল ডেভেলপ কৰিলোঁ অনলাইন এটা জুমৰ ID ল'লোঁ সেইটো মানে মোৰ ৱাইফৰ থ্ৰুদি হেৰি কৰি পেলাই ল'লোঁ তাৰপিছতে মই ইণ্টাৰেক্ট কৰিব ধৰিলোঁ
এতিয়া বল নাই কোনো কথা নাই, আমাৰ লগত যি আছে আমি তাৰ দি আৰম্ভ কৰিম। কাপোৰ মেৰুৱাই টাৱেল মেৰুৱাই পেলাই এই তাৰ নেট বনাই বল বনাই পেলাই আণ্ডাৰহেণ্ড দি আৰম্ভ কৰিলোঁ। সিহঁতৰ মাজত কম্পিটিশ্যন কৰাওঁ কোনে কিমান কৰিব পাৰে, সেইটো আৰম্ভণি আছিলে। তাৰ পাছত এখন অল আছাম অনলাইন কম্পিটিশ্যন হ'ল। সেয়াই এইটোৱে হৈছে এটা অভ্যুত্থানৰ কথা যে মই কৈছোঁ, ইজ কল ৰিভলিউশ্যন। আৰু কথা পাতিম আমি কৃষ্ণাৰ লগত কথা পাতিম, তেওঁ কেনেকৈনো ইনভলভ হ'ল এই গোটেই বস্তুটোখিনিৰ ওপৰত। আপোনালোকে চাই থাকক যোগাত্মক দৃষ্টিৰে শ্যামকান্তৰ সৈতে। বিৰতিৰ পিছত আকৌ আমি উভতি আহিছোঁ। আমি ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ কথা পাতিছোঁ। অভিজিত, কেনেকৈ হ'ল, আৰম্ভ কেতিয়া হ'ল? মানে আমাৰ গাঁৱে ভিতৰৰ গাঁও অঞ্চলত ইমান ল'ৰা ছোৱালীয়ে খেলি আছে, কিন্তু তেওঁলোকে এখন প্লেটফৰ্ম পোৱা নাই। তেওঁলোকে যে ভাল খেলে, তেওঁলোকৰ যোনটো টেলেণ্টটো ডিছপ্লে কৰিবৰ কাৰণে তেওঁলোকে এখন প্লেটফৰ্ম পোৱা নাই। তো মই সদায় ভাবি থাকোঁ, এজন সৰু ল'ৰা বা ছোৱালী 10 বছৰ বয়সত আমি কওঁ আৰম্ভ কৰিব লাগে, 12 বছৰ বয়সত আৰম্ভ কৰিব লাগে, 4 বছৰ 5 বছৰ 6 বছৰ ধৰি তেওঁলোকে খেলিব। তাৰ পাছত এখন ছাব জুনিয়ৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলিব যাব, য'ত ডিষ্ট্ৰিক্টখনত 12টা প্লেয়াৰহে যাব। হাজাৰ ল'ৰা ছোৱালী খেলি আছে, তাৰপিছত 12টা প্লেয়াৰ যাব, 6টাই খেলিব, 2খন খেলা খেলিব পাৰিব, ঘূৰি আহিব। সেই ল'ৰা ছোৱালীখিনিয়ে কেতিয়াও এক্সপ'জাৰ নাপায়, তাতে সিহঁতৰ মনটোত সেইখিনিতে ভাঙি যায়। চবেই ডাঙৰ প্ৰিমিয়াৰ লীগৰ কথা ভাবে, কিন্তু সেইখিনি তেতিয়া গৈ পালেহে খেলিব। আমি ভাবিলোঁ যে কেনেকৈ এওঁলোকক এখন প্লেটফৰ্ম দিয়া যাওক। তেতিয়া মই ভাবিলোঁ যে এখন গাঁৱৰ টীম আনখন গাঁৱত খেলিব যাব লাগে, খেলিব হোম এণ্ড এৱে। তেতিয়া এখন গাঁৱে টীম আনখন গাঁৱত যেতিয়া খেলিব যাব, এখন নতুন পৰিৱেশ দেখিব। সৰু ল'ৰা ছোৱালী 10 বছৰীয়া 12 বছৰীয়া 13 বছৰীয়া দেখিব যে কেনেকৈ এখন গাঁৱত পৰিৱেশ, সিহঁতি কেনেকৈ খেলিছে। তেনেকৈ কি কৰিলোঁ, চাৰিখন ওচৰৰ গাঁও লৈ পেলাই এটা গ্ৰুপ বনালোঁ। এখন গাঁৱে আনখন গাঁৱলৈ খেলিব যাব, আৰু সেইখন গাঁৱে ইহঁতৰ গাঁৱলৈ খেলিব আহিব। যেতিয়া নিজৰ গাঁৱত কোনোবা খেলিব আহিব, তেওঁলোকে অতিথি হিচাপে তেওঁলোকক নিমন্ত্ৰণ কৰিব। ইয়াত কোনো বাজেট নাই, কাৰণ মই যদি বাজেট বনাব যাওঁ লাখ টকাৰ বাজেট বনিব, আৰু তাৰ কাৰণে আমি ক'ত যাম। মই চবৰ ওচৰত গৈ পেলাই ক'লোঁ, আমাৰ যিমান চেণ্টাৰ ইনচাৰ্জ আছে, মানে ভলীবলৰ মানুহখিনিয়ে ইজনে সিটোৰ প্ৰতি বহুত মৰম আছে, তেওঁলোকে একদম একগোটা, কিবা এটা কৰিব লাগে, আমাৰ খেলটো ওপৰ কৰিব লাগে। সেইটোৱে মোক বহুত এডভান্টেজ দিলে। তেওঁলোকক এখন মিটিং অনলাইন কৰি পেলাই মই ক'লোঁ যে এনেকৈ কৰিব বিচাৰিছোঁ, আমি 2 কিলো চাউল, 1 কিলো দাইল, 1 কিলো তেল দি পেলাই আমি ক্ৰিকেট উদ্ধাৰ কৰিব নোৱাৰোঁ, কিন্তু আপোনালোকে যদি 5টা কলো দিয়ে, আমাৰ ভলীবল কিন্তু উদ্ধাৰ হৈ যাব। আৰু যেতিয়া টীমটো আহিব, তেওঁলোকক একেলগে মিলি পেলাই এসাঁজ ভাত খাব লাগে, খেলখন খেলিব লাগে, আৰু ঘৰৰ ল'ৰা ছোৱালী গধূলি সময়ত আকৌ ঘৰলৈ ঘূৰি যাব। 50-60 কিলোমিটাৰতকৈ দূৰত গাঁও চব হ'ব নালাগে। তেনেকৈ বনাই আমি আৰম্ভ কৰিলোঁ। তেওঁলোকে কৈছে আমি নিজে কৰিম, মানে খোৱাখিনি। কিমানটা 50টা দল আছিল না? 50টা দল, প্ৰায় 16খন ডিষ্ট্ৰিক্টত। যেতিয়া তেওঁলোকৰ ল'ৰা ছোৱালী কিমানটা? 33টা ল'ৰাৰ দল আৰু 17টা ছোৱালীৰ দল। আৰু কৃষ্ণা কেনেকৈ ইনভলভ হ'ল? কৃষ্ণা এতিয়া সেইখিনিতে যেতিয়া আমি এইখন বনালোঁ, চবেই এগ্ৰী কৰিলে, খোৱা বোৱাখিনি ঠিক আছে, দাইল দিব, চাউল দিব, কিন্তু এই 50 কিলোমিটাৰ ট্ৰেভেল কৰিব লাগিব, তেওঁলোকে এটা জাৰ্চিও বিচাৰিব, হয়তো 2টা বলো লাগিব পাৰে। এই গোটেইখিনি বস্তু লৈ পেলাই মই খৰচ আছে। ঠিক সেইটো সময়তে মই ভাবিছোঁ এইটো কেনেকৈ কৰা যাওক। আমি কৰ্পৰেট স্পনচাৰ বিচাৰিব নোৱাৰোঁ, কাৰণ এখন একো প্ৰুভেন লীগ নহয়, হ'বনে নহয় মডেলটো। ইমান ল'ৰা ছোৱালী খেলিব, 3 মাহত 150খন খেলা হ'ব। তাৰপিছত মই এখন সৰুকৈ এখন, ইনফেক্ট সেইটো সময়তে মানে মোৰ ছিষ্টাৰ ইন ল, মানে মোৰ ৱাইফ ব্ৰাদাৰ ইন ল'ৰ ঘৈণীয়েকে তাই 5000 টকা এটা দিম বুলি কৈছিলে। কৈছে জিজু মেৰে কো নকৰি মিলনে से आपको 5000 रुपया दूंगा कुछ शूज वूज खरीदने के लिए। তো মোৰ দিমাগত খেলা আছে, মই 5000 দি যদি অকণ বেছিকৈ দি এটা টীম এটা সিহঁতি মানে ল'ব পাৰিব। ঠিক তেনেকুৱা ধৰণৰ এটা কথা মানে ভাবিছোঁ। তেহেঁতক কওঁতে সি কৈছে কি আম্বানী বন যায়গে কিয়া? মই কৈছে নেহি, মতলব তুম লোক এক টিম কো এডপ্ট কৰ सकते हो। ঠিক সেইটো ছাইডত চলি আছে। সেইটো সময়তে মই এখন চিঠি বনালোঁ। মই মানে ৰিকুৱেষ্ট কৰিলোঁ চিঠিখন লিখি যে আমি এখন লীগ পাতিব গৈছোঁ, আৰু তাৰ আগতে আমি কথা পাতিলোঁ যে ইয়াত এটা প্ৰাইজ মানি দিব লাগিব। তেতিয়া আমি আলোচনা কৰি আছোঁ প্ৰাইজ মানিটো দিব লাগিব, কিমান দিব লাগে। তেতিয়া ক'লে যে মই কৈছোঁ যে 50,000 মান টকা প্ৰাইজ মানি দিব লাগে, তেতিয়াহে ল'ৰা ছোৱালী উৎসাহিত হ'ব। তেতিয়া আমাৰ সবিতা বাইদেউ আছিলে, তেখেতে ক'লে যে অভিজিত মই দিম। আচৰিত কথা, 50,000 এখন এবাৰ কওঁতে উৎসাহ আহি গ'ল। মই অলপ সাহস পালোঁ। মই এখন সৰু চিঠি এখন বনালোঁ। চিঠিখনত লিখিলোঁ যে আমাৰ অকল ফাৰ্ষ্ট প্ৰাইজটো আছে, বাকীকেইটা প্ৰাইজ নাই, আৰু এনেকৈ টীম চব যদি এডপ্ট কৰিব গৈছে, বহুত ভিতৰৰ টীম, বাগানৰ টীম, মাজুলীৰ টীম, ভিতৰৰ ধূলিমাৰা ধেমাজিৰ গাঁৱৰ টীম, ফ্লাড প্ৰ'ন এৰিয়া, কোনোবাই যদি ছাপৰ্ট কৰিব বিচাৰিছে, মই লিখিলোঁ চিঠিখনত 12,000 প্ৰথমতে, যদি 12,000 দিয়ে আপুনি টীমটো স্পনচাৰ কৰিব পাৰিব। পিছত মোৰ মনটো লাগিলে যে 12,000 বেছি হ'ল, মানে মই 15 দি দিওঁ, 15 কৰি দিলোঁ। চিঠিখন লিখি এই ৰাজেশ বৰা দা ক্ৰিকেটাৰ, তেখেতৰ এটা গ্ৰুপ এটা বনাইছিলে হোৱাটছআপত, তাতে মই শ্বেয়াৰ কৰিলোঁ। কৃষ্ণাবাৰ লগে লগে ফোন আহি গ'ল। কৃষ্ণাবাই সদায় ছাপৰ্ট কৰি থাকে, কৈছে অভিজিত ক'ৰ ভিতৰৰ বাগানৰ টীম এটা আছে নেকি, মই ছাপৰ্ট কৰিব বিচাৰিছোঁ। এতিয়া কৃষ্ণাই কেনেকৈ মানে এই বস্তুটোত আগ্ৰহী হ'ল? কাৰণ মই জানো যে কৃষ্ণা বেডমিণ্টনৰ কাৰণে যথেষ্টখিনি আগ্ৰহী বা কৰিব চেষ্টা কৰি আছে। ভলীবলৰ প্ৰতি ইণ্টাৰেষ্টটো কেনেকৈ আহিলে?
একচুৱেলি মই অভিজিতক দিল্লীৰ পৰাই জানো তেওঁ ONGC-ত CSR চেলটো চাই তাৰ আগতে মই ক'বলৈ অল ইণ্ডিয়াত CSR-ত কাম কৰে এতিয়া কোন ডিভিজনত আছে মই CSR হয় তাৰ আগতে অলপমান কথা কৃষ্ণা বিষয়ে কৃষ্ণাই ভাৰতৰ কেতিয়া খেলিছিলে নেশ্যনেল মই 91-ৰ পৰা 96 ইণ্ডিয়া টিম খেলিছোঁ ইনফেক্ট 96ত মই সাৰ্ক মেডেলিষ্ট সাৰ্ক য'ত সাৰ্ক হৈছিলে তাতে মই গোপী চৰণ আমি একেলগে টিমত আছিলোঁ বুলিলে গোপীত চৰণে ভাৰতৰ বেডমিণ্টন জগতৰ এজন মানে পুৰুধা ব্যক্তিৰ লগত একেলগে খেলিছিল তো 96 চনলৈকে খেলিছে তাৰপিছত বাই 98 মই দিল্লীলৈ ট্ৰান্সফাৰ হ'ল তাৰপিছত মোৰ আঁঠুৰ ইঞ্জুৰিৰ কাৰণে মই 2000ৰ পিছত আৰু লাহে লাহে কৃষ্ণা ঘৰ ক'ত মোৰ গুৱাহাটী হয় তাৰপৰা কেনেকৈ ইয়াতে ইনভলভ হ'ল তাৰপিছত আমি কামৰ সূত্ৰ দি মই অভিজিতক আগৰ পৰাই জানো ONGC যিহেতু মই অইল অভিজিত ONGC আমি কথা বতৰা পাতি থাকোঁ যিহেতু প্লেয়াৰ হয় ONGC প্লেয়াৰ হয় কি অভিজিতো প্লেয়াৰ হয় এটা নেচাৰেল এটা এফিনিটি এটা আছে এটা মানে আমি এটা ট্ৰাষ্ট যোনটো বিশ্বাস সেইটো আৰু আমি চবেই কষ্ট কৰি পেলাই এটা লেভেল এটা পজিশ্যন পাইছোঁ এটা এটা অট'মেটিকলি বিশ্বাস এটা আহি যায় আৰু মই অভিজিতক ফ'ল' কৰি থাকোঁ বহুতখিনি কাম কৰি আছিলে তাৰপিছত মই গুৱাহাটী অহাৰ পিছত আমাৰ এই ৰাজেশ বৰা যোনটো গ্ৰুপ খুলিলে তাতে আমি সোমালোঁ যেতিয়া ফৰ ডেভেলপমেণ্ট অফ স্পৰ্টছ অসমৰ স্পৰ্টছটো ভাল কৰিব লাগে পৰিৱেশটো তেতিয়া অভিজিতো আছিলে গ্ৰুপটো তেতিয়া অভিজিতে তেনেকৈ গ্ৰুপত সেই মেছেজটো আহোঁতে নৰ্মেলি মানুহে চিঠি পত্ৰ ইমান নপঢ়ে কিন্তু মই মানে এটা হেবিট আছে পঢ়া চব বস্তু চ' সেইকাৰণে মই ভালকৈ পঢ়িলোঁ যেতিয়া দেখিলোঁ মানে আৰু ট্ৰাষ্টটোতো আছিলেই অভিজিতৰ ওপৰত পূৰা তেতিয়া মই ফোন কৰি ক'লোঁ অভিজিত মই এটা টিম প্ৰথম স্পন্সৰটো আছিলে দল স্পন্সৰ আছিলে কৃষ্ণা দলটোৰ নাম কি আমাৰ আপাৰ মাজুলী ক্লাব তাৰপিছত এইখিনিতে মই এটা কওঁ মোৰ শিৱসাগৰ এজন বন্ধু তেখেতে মোক কৈছিলে তেখেত মুম্বাইত থাকে বিদ্যুৎ বিকাশ তেওঁ কৈছিলে যে তেওঁ এটা দল স্পন্সৰ কৰিব বিচাৰে চ' তেখেতক মই সেই সময়ত কথা পাতিছিলোঁ এতিয়া বিদ্যুৎ আমাৰ মাজত আছে বিদ্যুতৰ মুখত এই যাত্ৰাটো কাৰণ বিদ্যুতে এইখিনি কথাও ক'ব আমাৰ গাঁৱৰ কথাও ক'ব এষাৰ দুষাৰ বিদ্যুতে এই কেনেকৈ ইনভলভ হ'ল এই গোটেই ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ লগত কেনেকৈ জড়িত হ'ল এই সম্পৰ্কে বিদ্যুৎ আৰু এজন স্পন্সৰৰ মুখত আমি শুনো আহোঁ এয়া বিদ্যুৎ বিকাশ চুতীয়া মুম্বাইৰ পৰা অসমৰ এজন যুৱক তেজপুৰৰ তেওঁ অসমকে নহয় ভাৰতবৰ্ষক তেওঁ প্ৰতিনিধিত্ব কৰিছিল ভলীবলত আৰু 9বাৰকৈ ভাৰতীয় দলৰ তেওঁ কেপ্টেইন হৈছিল অভিজিত ভট্টাচাৰ্যই আৰু এই অভিজিত ভট্টাচাৰ্যই তোমাৰ এটা মিছন উইথ এ ভিছন তেওঁ ভলীবলৰ এটা লীগ আৰম্ভ কৰিছে ব্ৰহ্মপুত্ৰ ভলীবল লীগ তাৰে প্ৰথম পৰ্যায়ৰ খেলসমূহ শেষ হৈছে এতিয়া কেৱল দ্বিতীয় পৰ্যায়ৰ খেলখিনি চলি আছে এই মানে ভলীবলক এটা কমিউনিটি পাৰ্টিচিপেশ্যন আৰু একেবাৰে তলৰ লেভেলৰ পৰা প্ৰতিভা বিকাশ কৰি তেওঁলোকক উলিয়াই অনাৰ যি এক প্ৰচেষ্টা তেওঁ এক সপোন হাতত লৈ পিনে তেওঁ আগবাঢ়ি গৈছে সঁচাকৈ এইটো শলাগিবলগীয়া এই কথাখিনি মই গম পাইছিলোঁ মোৰ বন্ধু ভাতৃ দেৱব্ৰত চক্ৰৱৰ্তীয়ে মোক কথাখিনি কওঁতে মই আমাৰ শিৱসাগৰ চৰকাৰী বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ গোট সতীৰ্থ 1987ক জনাইছিলোঁ তেওঁলোকে মানে এই কনচেপ্টটো একেবাৰে আদৰি লৈছিলে আৰু মানে খুব মানে উৎফুল্লিত হৈছিলে যে আমি ভলীবলৰ এই মিছনটোৰ লগত কেনেবাকৈ জড়িত হ'ব পালে নিজে সুখী হ'ম বুলি কথাখিনি মই অভিজিতক শ্বেয়াৰ কৰিলোঁ অভিজিতে আমাক এটা সুবিধা দিলে আমি ধমধমা ভলীবল দলটোক আমি এডপ্ট কৰিলোঁ খুব ভাল এটা ৰেছপন্স আৰু তেওঁলোকৰ খুব সুন্দৰ খেলো প্ৰদৰ্শন কৰিলে আৰু যি কি নহওক অভিজিতৰ এই মিছনটো যিটো ভলীবলক লৈ তাত আমি আজি নহয় সদায় থাকিম অভিজিত তুমি আগবাঢ়ি যোৱা তোমাৰ যিটো মিছন অসমৰ পৰা এনেকুৱা এটা দল গঠন হওক অন্তত অহা 5 বছৰৰ পৰা 10 বছৰৰ ভিতৰত এনেকুৱা এটা দল গঠন হওক যি কেৱল ভাৰতবৰ্ষ নহয় বিশ্বতে এটা ভাল মানে দল হিচাপে পৰিগণিত হওক তোমাৰ এই মিছন ভিছন ফলৱতী হওক আমি লগত আছোঁ আজি নহয় সদায় থাকিম এটা দলত কিমানজন খেলুৱৈ থাকে আমাৰ এই খেল ফৰ্মেটটো মই অকণ চেঞ্জ কৰি দিলোঁ মানে যাতে ল'ৰা ছোৱালীখিনি সৰু থাকে বহুত ৰুলছ থাকে নহয় ৰোটেশ্যন হয় এনেকুৱা হয়
মই সেইকাৰণে 4 vs 4 কৰিলোঁ যাতে টিমটো অকণ সৰু হওক যদি ক'ৰবাত গাঁও এখনত কমো প্লেয়াৰ আছে তেওঁলোকে খেলিব পাৰে এতিয়া কেনেকৈ খেলি আছে আপাৰ মাজুলী পাৰফৰ্মেঞ্চ ভাল ভাল মোৰ টিমৰ পাৰফৰ্মেঞ্চ বহুত ভাল ইনফেক্ট মই co-owner হয় মোৰ লগত আছাউৰি পাৰমাৰ তেখেতো ইণ্টাৰনেশ্যনেল বেডমিণ্টন প্লেয়াৰ ফ্ৰম বম্বে আছাউৰি আৰু মই একেলগে দলটো লোৱাৰ পিছত আমাৰ বেডমিণ্টন চাৰ্কেলত যোনটো এটা কথাটো ওলালে তেতিয়া 2-3 দিন পিছত মোৰ আকৌ ফোন আহিলে যে অপৰ্ণা পোপটেও মানে ল'ব খুজিছে টিম এটা মই অভিজিত অপৰ্ণা বৰ বিখ্যাত খেলুৱৈ তেওঁ ভাৰতৰ নেশ্যনেল চেম্পিয়ন আছিল তেওঁ নেশ্যনেল চেম্পিয়ন দুবাৰকে অলিম্পিয়ান তেখেত অৰ্জুনা এৱাৰ্ডি তেখেত মানে বহুত এজন মানে বেডমিণ্টন আইকন এজন এতিয়া কৃষ্ণাবাই ক'লে যে অপৰ্ণা পোপটে ছাপোৰ্ট কৰিব লাগিছে তুমি ফোন নম্বৰটো মোক দিলে মই ভাবিছোঁ যে তেখেতে ফোন কৰিব অপৰ্ণা পোপটক মই কেনেকৈ ফোন কৰিম মই ৰখি আছোঁ মই ফোন নাই কৰা তাৰপিছত মোক থাৰ্ড দিনাখন কৃষ্ণাবাই ফোন কৰি কৈছে তুমি অপৰ্ণাক ফোন কৰা নাই তাৰ পাছতে মই অপৰ্ণা পোপটক ফোন কৰিলোঁ আৰু হি ৱাজ চ' মানে ইণ্টাৰেষ্টেড ইন দিছ লিগ তেওঁ অপৰ্ণা পোপট দলটো কোন আছিলে পূব নলবাৰী আমাৰ এইখিনিতে বিৰাট এইপিনে এতিয়া কমলাবাৰী এইপিনে নলবাৰী আৰু বিদ্যুতৰ দলটো চিপাঝাৰ নহয় বিদ্যুৎদাৰ দলটো কি ধমধমা নলবাৰী চ' চাৰিপিনে অসমৰ চুকে কোণে এটা ডাঙৰ অভ্যুত্থান যিটো ভলীবল অভ্যুত্থান আৰু আমি কথা পাতিম খেলাৰ চাম আমাৰ তাৰ খেলুৱৈৰ কিছুমান মন্তব্য ল'ম আৰু আমাৰ মাজত সুব্বা ৰাও আছে তেখেতৰ পৰা উইল আস্ক হিম কুৱেশ্যনছ এবাউট হাউ দিছ ভলীবল টুৰ্ণামেণ্ট ইজ ভিউড এক্ৰছ দ্য কাণ্ট্ৰি গোটেই দেশত কেনেকৈ এই ভলীবল খেলখন চাইছে এই সম্পৰ্কে কথা পাতিম আপোনালোকে চাই থাকক যোগাত্মক দৃষ্টিৰে শ্যাম কানৰ সৈতে বিৰতিৰ পিছত আকৌ আমি উভতি আহিছোঁ আমি ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ কথা পাতি আছোঁ আমি খেলৰ কথা পাতিছোঁ কেনেকুৱা খেলুৱৈ গাঁৱৰ পৰা ওলাই আহিছে ওপৰ মাজুলীৰ পৰা আৰম্ভ কৰি ধমধমাৰ পৰা ডিব্ৰুগড় সমগ্ৰ অসমতে এটা ভলীবলৰ জোৱাৰ উঠিছে এই খেলটোক কেনেকৈনো দেশৰ বিভিন্ন প্ৰান্তত লৈছে আমাৰ মাজত এজন বিখ্যাত খেলুৱৈ আছে তেখেতৰ নাম সুব্বা ৰাও 6 ফুট 10 ইঞ্চি সুব্বা ৰাও ভাৰতীয় দলৰ অধিনায়ক আছিলে এছিয়াৰ বেষ্ট প্লেয়াৰ আছিলে বৰ্তমান তেওঁ ONGC ভলীবল দলটো চাই আজি তেওঁ আমাৰ মাজত থকাৰ কাৰণে আমি খুব ভাল লাগিছে আমি তেখেতৰ পৰা এষাৰ দুষাৰ কথা পাতিম अभी ये ब्रह्मपुत्र वॉलीबॉल लीग के बारे में मैंने ऐसा लीग इंडिया में कहाँ हो रहा है ऐसा कुछ सिमिलर लीग हो रहा है कि कैसे व्यू कर रहा है वॉलीबॉल कम्युनिटीज़ को कैसे देख रहा है ब्रह्मपुत्र वॉली लीग अपने आप में एक यूनिक लीग है और वो इसलिए क्योंकि एक तो ये ग्रास रूट लेवल पे जो बच्चों को मतलब अभिजीत जो कर रहा है और इस पे एक और क्या है कि जैसे होम हुए मैचेस हैं तो और बिना बजट का जो लोवेस्ट बजट मेरे हिसाब से जो हो रहा है उस हिसाब से और ये एक अपने आप में एक यूनिक वो है क्योंकि पूरे इंडिया में ऐसा कहीं नहीं हो रहा है और ये एक अलग दूसरों के लिए भी एक इट्स लाइक मतलब दे वांट की फॉलो इसको फॉलो करके मतलब अच्छे लीग को भी ऐसे करना चाहते हैं आप ओरिजिनली कहाँ से हैं मैं ऐसे आंध्रा से हूँ आंध्रा से हो वॉलीबॉल में कितना साल वॉलीबॉल कब तक मेरे को एक्चुअली मैं स्टार्टेड वॉलीबॉल इन 96 हाँ और मैं जूनियर इंडिया 98 में खेला था उसके बाद आई स्टार्टेड उसके सीनियर में 99 में खेला तो अप टू 2010 आई प्लेड 2010 तक आप इंडिया टीम में कैप्टन था क्या आप हाँ मैं कैप्टन भी रहा अच्छा मतलब 9-10 में और 2000 पाकिस्तान सैफ गेम्स में भी अभिजीत प्लेड टुगेदर अच्छा और पाकिस्तान में मैं पाकिस्तान को मारा था तो पाकिस्तान में फुल्ली पैक स्टेडियम था और सुब्बा राव कैप्टन थे 5 सेट्स में 14-16 में इंडिया जीते थे तो ही लिफ्टेड द ट्रॉफी बेसिकली इन फ्रंट ऑफ ए हीरो बड़ा देश का एक हीरो है सुब्बा राव एंड थैंक यू सो मच आने के लिए और फ्यूचर कैसे देखते हैं आसाम का वॉलीबॉल का फ्यूचर मेरे को बहुत ब्राइट दिख रहा है क्योंकि अगर ये लीग कंटिन्यू होता रहा तो आई थिंक जितना जो ग्रास लेवल रूट लेवल पे जो प्लेयर्स हैं वो पक्का अच्छा परफॉर्म करेंगे और एक कंपटीशन हेल्थी कंपटीशन है और मैं फ्यूचर में देख रहा हूँ कि आसाम टीम जो स्टेट टीम और सब जूनियर सीनियर टीम पक्का कोई ना मेडल लेके आएगी थैंक यू सुब्बा और बात करेंगे आपके साथ अभिजीत এতিয়া দলকেইটাৰ কথা কওকচোন 50টা দল তাৰে 33টা ল'ৰা মহিলাৰ ছোৱালীকেইটা দল আছে তেওঁলোক ক'ৰ আছে ধুলিমাৰ ঘিলামাৰা তাৰপিছতে বৰবৰী পূব নলবাৰী বৰপেটা তেজপুৰ চিত্ৰলেখা এইফালে গোলাঘাট মনুমৈতি ষ্টেট দেহাতী ষ্টেট য'ত এই অনলাইনৰ শিকিছিলে সেইটো এটা আকৰ্ষণীয় কথা প্ৰথমবাৰ বাবে এই লকডাউনৰ সময়ত অভিজিতে অনলাইন নিজৰ বায়েকৰ সহযোগত মনুময় আৰু দেহাতী টি ষ্টেট কাকজানৰ ওচৰত যোৰহাটৰ টিয়কৰ ওচৰত তাত তেওঁলোকে অনলাইন প্ৰশিক্ষণ তেওঁ দিছিলে দিয়াৰ পিছত সেই দলটোৱে
দল কোনোদিনে ভলীবল নেখেলে তেওঁলোকে ভলীবল খেলি এইবাৰ কম্পিটিশ্যনত ব্ৰহ্মপুত্ৰ ভলীবল লগত তেওঁলোকে খেলি আছে তেওঁলোকৰ বিষয়ে এষাৰ কওকচোন কেনেকুৱা এই উপলব্ধিখিনি এইটো মোৰ লাইফৰ কিজানি চবতকৈ এটা ফুলফিলিং এক্সপিৰিয়েঞ্চ এইটো হ'ব যে লকডাউনত যেতিয়া চব সোমাই আছিলে তেওঁলোকক ৰাতিপুৱা সদায় এঘণ্টা অনলাইন শিকাই সেই টিমটোৰ সেই ল'ৰা ছোৱালীখিনিয়ে যেতিয়া প্ৰথম দিনাখন ৰাতিপুৱা মাফলাৰ মাৰি পেলাই বলটো হাতত লৈ সৰু বেগ এটা লৈ পেলাই বাগানৰ পৰা ওলাই গৈছে তাৰ ফটোখন মোলৈ ৰাতিপুৱা মই পাইছোঁ মই লাগিছে যে লাইফত কিবা এটা হয়তো মই একচুৱেলি এই ডিজাৰ্ভ এ ক্লেপ দিছ ইজ এইটো মানে হেডশ্বপ অভিজিত ভট্টাচাৰ্য বিশেষকৈ মনোময় টি এষ্টেট আৰু দেহাতী টি এষ্টেটৰ ল'ৰা ছোৱালীকেইজনক আমাৰ ফালৰ পৰা আমি শুভেচ্ছা জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু এই প্ৰক্ৰিয়াটো আমি বিচাৰোঁ গাঁৱত যদি উঠি অহা আৰু বাকী তেওঁলোকে হোষ্ট কৰিছে যেতিয়া প্ৰথমবাৰ খেলিব গ'ল এটা টীম মাজুলীৰ ফালে গ'ল নৈ পাৰ হৈ পেলাই আনটো টীম ইফালে ওচৰতে নিতাই পুখুৰীলৈ গ'ল তাৰপিছত তেওঁলোকে হোষ্ট কৰিছে গোটেই গাঁৱৰ মানুহে খৰি গোটাইছে চাউল গোটাইছে কোনোবাই দাইল দিছে আৰু ধুনীয়াকৈ সিহঁতি দেখি আহিলে বেলেগ গাঁৱত কেনেকৈ কৰিছে সিহঁতি একদম ধুনীয়া ৰং দি পেলাই হেৰি কৰিছে গ্ৰাউণ্ড বনাইছে গ্ৰাউণ্ড নাছিলে কাটি পেলাই বনাইছে সেইটো এটা ডাঙৰ ফুল এতিয়া তাত প্ৰথমতে অনলাইন খেলিব আহোঁতে 9জনী নে 10জনী ছোৱালী আহিছিলে 8টা 9টা ল'ৰা আহিছিলে এতিয়া 40-50টা ল'ৰা হৈছে আৰু যোনজন প্ৰশিক্ষণ তেওঁ আজিলৈকে ভলীবল চুইয়ে পোৱা নাছিলে আৰু তেওঁ আজি কোচ হয় তেখেত আৰু তেওঁ শিকাই আছে দুখন বাগানত এটা সুন্দৰ পৰিৱেশ আৰু এনেকুৱা পৰিৱেশ গাঁৱে হৈ আছে সকলো আৰু বাকীখিনি বাগানৰ এনেকুৱা খেলত লাগক আমি বিচাৰিম যে যোৰহাটে টিয়কে হওক বা ডিব্ৰুগড়ে হওক শিৱসাগৰে হওক সকলো বাগানত এতিয়া এই ভলীবলৰ এটা ডাঙৰ ৰিভলিউশ্যন হোৱাটো আমি বিচাৰোঁ বাকী টীম আৰু ক'ত আছে তাৰ পাছত এইফালে আমাৰ কি বুলি কয় শিমলুগুৰি নাৰায়ণপুৰৰ ওচৰত শিমলু বাপুজী বুলি এটা টীম আছে তেওঁলোকে মানে মাধৱদেৱৰ ধামত গৈ পেলাই প্ৰাৰ্থনা জগাইছে নিজৰ টীমটো জিকিবৰ কাৰণে নহয় ব্ৰহ্মপুত্ৰ ভলীবল লীগখন ছাকচেছ কৰিবৰ কাৰণে এজন গাঁৱত বুঢ়া মানুহ বয়সস্থ মানুহ আছে 80 বছৰীয়া তেখেত সদায় সিহঁতি যেতিয়া প্ৰেক্টিছ কৰে তেখেত বহি চাই তাৰ ব্ৰহ্মপুত্ৰ লীগ আৰম্ভ হোৱাৰ আগতে তেখেতে হস্পিটেলত এডমিট হৈ গ'ল দুখ পালে নে কিবা হ'ল যেতিয়া ঘূৰি আহিছে খেলা চাবৰ কাৰণে 4টা ল'ৰাই তেখেতক দাঙি আনিছে সেয়া ফটো পাইছোঁ ঢিঙৰ বহৰুল ইছলাম দাই 4টা ৰঙালাও দিছে খেলাৰ কাৰণে তেওঁলোকে যোগাৰ কৰিছে গোটেই এইফালে পূব নলবাৰীত যোগাৰ কৰিছে এইফালে বৰবাৰীত পকুৱাত চেকিত কদ্দগুৰিত আৰু যেতিয়া আমি স্পনচাৰ বিচাৰি আছোঁ এজনৰ ওচৰত এজন আহি আছে ঠিক সেইটো সময়তে সানি দাহঁত তুম্বা কৃষ্ণাবাৰ হাজবেণ্ডো হয় আৰু তেজপুৰ ইউনিভাৰ্চিটি হয় তেওঁলোকে মোক বহুত বেছিকৈ ছাপোৰ্ট দি দিলে তেওঁলোক আহিলে সানি ৰাও তেখেত খুব প্ৰমোদ্যমী ব্যক্তি আমাৰ তেজপুৰ ইউনিভাৰ্চিটি এলুমিনাই এছ'চিয়েশ্যনে মোক সুধিছে যে ছ'চিয়েল মিডিয়া অভিজিত তোমালোকে কেনেকৈ কৰিছা মাৰ্কেটিং মই কৈছোঁ সানিৰা আমাৰ একো নাই আমিতো এনেকৈ আৰু যি আৰু ফেচবুকত যি পাওঁ দি দিওঁ কৈছে তোমালোকে লগো বনাইছা নাই কৈছোঁ মই লগো নাই কৈছে লগো বনাব লাগে তোমালোকে লগো বনাইছে তেওঁলোকৰ এজন নন্দিনী বা হয় তেখেত বহুত ভাল ডিজাইনাৰ হয় তাৰপিছতে দেৱব্ৰত তাৰপিছতে পল্লৱী চবেই লাগে সৰফৰাজ দা তেওঁলোকে লগো বনাইছে ডিজাইন বনাইছে ফৰ্মেট বনাইছে কেনেকৈ হ'ব চাৰিওফালৰ পৰা মানে ইফালৰ পৰা ছিংগাপুৰৰ পৰা মোৰ বন্ধুৱে তাক সুধিলোঁ যে এনেকুৱা হৈ আছে কৈছে আমিও ছাপোৰ্ট কৰিব বিচাৰিছোঁ যদি ক্ৰছ চেক কৰিছে কৈছে মাত্ৰ 15,000 টকা 15,000 টকা টীম কিনি আছে সঁচা নে 15 লাখ টকা নে 15,000 টকা কনফাৰ্ম হৈছে মই কৈছোঁ 15,000 টকা কেনেকৈ কৰিবি মই কৈছোঁ খোৱা বোৱা ৰাইজে কৰিছে 4,000 টকা জাৰ্চি আৰু এই জাৰ্চিও ইয়াতে মই এটা মই ডিক্লেয়াৰ কৰিব বিচাৰোঁ এটা দল এবাৰ মই স্পন্সৰ কৰিম থেংক ইউ আপোনালোকৰ গাঁৱৰ ওচৰৰ পৰাই এটা টীম উলিয়াব শিৱসাগৰ বা টিয়কত এইটো অঞ্চলত এটা দল মই স্পন্সৰ কৰিম আৰু কথা পাতিম আপোনালোকে চাই থাকক যোগাত্মক দৃষ্টিৰে শ্যাম কানৰ সৈতে বিৰতিৰ পিছত আকৌ আমি উভতি আহিছোঁ আমি ভলীবলৰ কথা ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ কথা পাতিছোঁ ইয়াত হিমা দাসৰ যিটো ইনভলভমেণ্ট কি আছে হিমাই দেখিছোঁ হিমাই এইটো খুব ইনভলভ হৈ আছে ভলীবল লীগটোত কেনেকৈ একচুৱেলি যেতিয়া লগো এটা বনালে টুম্বাই মিলি পেলাই লগোটো আহিলে চ' আমি লাইকজন ছ'চিয়েল মিডিয়াৰ তেওঁলোকে এটা পেজ বনাব মই কৈছোঁ লগোটো আমি উন্মোচন কৰিব পাৰোঁ নেকি তাৰপিছতে তেনেকৈ সোধোতে আমি তেতিয়া সেইটো সময়তে হিমাৰ কোচক ক'লোঁ হিমা আহিলে আৰু সেইটো হিমা অহাৰ লগে লগে আমাৰ লীগখনে আৰু এটা হিমা খুব স্পিৰিটেড আমাৰ যোগাত্মক দৃষ্টিটো আহি তেওঁ খুব এনকাৰেজ কৰিছে অভিজিত নাও এতিয়া কোৱাচোন কোন অৱস্থাত আছে খেলখন কোনটো লেভেল ছেমি ফাইনেল কেতিয়া হ'ব কিমান দূৰ পালেগৈ অলৰেডি যোনটো 9টা ল'ৰাৰ পুল 8টা ছোৱালীৰ পুল এই গোটেই ফাৰ্ষ্ট ৰাউণ্ডৰ খেলাখিনি শেষ হৈ গ'ল ফাৰ্ষ্ট ৰাউণ্ডৰ পৰা এটা টীম ওলাই আহিলে 110খন খেলা আমাৰ কমপ্লিট হৈ গ'ল আৰু ইতিমধ্যে বৰপেটা আৰু এটা টীম হাজৰিকাপাৰা এই দুটা ছোৱালী টীম অলৰেডি ছুপাৰ লীগলৈ কোৱালিফাই হৈ গ'ল মেন্স ছুপাৰ লীগৰ কাৰণে এটা মাজত আৰু এটা ৰাউণ্ড আছে সেইখিনি নিউট্ৰেল গ্ৰাউণ্ডত হ'ব এবাৰ হোম আৰু আৱে নহয় একে সমান পাব তাৰপৰা বেষ্ট 4টা টীম ওলাই আহি পেলাই হাজৰিকাপাৰাত ছুপাৰ লীগ হ'ব ফেব্ৰুৱাৰীৰ 12, 13, 14 তাৰিখে তাতে চেম্পিয়ন ওলাই যাব তাত চেম্পিয়ন ওলাব 14 তাৰিখে আমি ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ প্ৰথমটো চেম্পিয়ন দেখা পাম ল'ৰা ছোৱালী ফাৰ্ষ্ট এডিশ্যন ৱাও আমি পাৰিলে যাবই মন আছিলে কৃষ্ণা
চ' আমাৰ প্ৰথম কথাটো কৈছে যিটো এই যিটো কালচাৰটো মোৰ যিটো চিন্তা আমাৰ সন্তান হৈছে সকলো মই দেখোঁ মোবাইলতে ব্যস্ততা আমি সৰুতে মোৰ মনত আছে আমি শিৱসাগৰত ভলীবল খেলিছিলোঁ নহ'লে ফুটবল খেলিছিলোঁ নহ'লে ক্ৰিকেট খেলি ঘূৰি ফুৰিছিলোঁ আজিকালি আমিতো মোবাইল দেখা নাছিলোঁ বা বহুত বছৰ চ' আজিকালি ল'ৰা ছোৱালী মেক্সিমাম মোবাইল গেমিঙত আছে এই কেনেকৈ এইটো এটা পৰিৱৰ্তন মই ভাবিছোঁ ভলীবল লীগটো গাঁৱে ভূঞে হৈছে এই পৰিৱৰ্তন প্ৰচেছ আৰু কি কোৱা বেডমিণ্টনৰ ক্ষেত্ৰত কি ক'বা বেডমিণ্টনৰ ক্ষেত্ৰতো বেডমিণ্টন ইনফেক্ট মানে এতিয়া খুব ভালেই কৰি আছে বেডমিণ্টন এতিয়া এনেকুৱা এটা পৰ্যায়ত আছে য'ত এষ্টাব্লিছড এজ আফটাৰ ক্ৰিকেট চাগে ভাৰতত এতিয়া অসমৰ কথা কৈছোঁ অসমতো এতিয়া বেডমিণ্টন বেছ ফ'কাছড হৈছে আৰু প্লাছ বহুত মানে আমাৰ ল'ৰা ছোৱালীক কি ক'বা সৰু ল'ৰা ছোৱালীক কি ক'বা পিতৃ মাতৃক কি ক'বা তেওঁলোকক অফক'ৰ্ছ ফ'কাছ থাকিবলৈ সদায় চেষ্টা কৰিবলৈ কষ্ট কৰি যাবলৈ কাৰণ ষ্টেপ বাই ষ্টেপে বস্তুবিলাক যায় আৰু ফিউচাৰ ইজ ভেৰি ব্ৰাইট স্পৰ্টছত ফিউচাৰ বহুত ব্ৰাইট সময় কম আছে सुब्बा अभी क्या है देश की ये मॉडल जो ब्रह्मपुत्र वॉलीबॉल लीग को कैन इट बी टेकन आउटसाइड देश के बाहर में जितना इसका जैसे मीडिया सोशल मीडिया पर जितना इसका वो हो रहा है तो उसको देख के लोग इतना इंस्पायर हो रहे हैं और दे आर कह रहे हैं कि आई थिंक अदर स्टेट्स आर आल्सो कमिंग फॉरवर्ड कि दे वांट टू डू द सेम लीग अगेन ऐसे बाहर में भी होगा अभिजीत আৰু কিমান ডাঙৰ হ'ব অহা বছৰ আৰু টিম বাঢ়িব এটা মই স্পন্সৰ তোমাক দিলোঁ এনেকুৱা স্পন্সৰ আমাৰ নিচিনা বহুত ওলাই আহিব চ' দলটো আমি বিচাৰিছোঁ গাঁৱে ভূঞে অসমত প্ৰত্যেকখন জিলাতে যাওক প্ৰত্যেকখন জিলাত আহি পেলাই অসমখন এটা আমি বিচাৰোঁ মনে প্ৰাণে এটা ভলীবল ছুপাৰ পাৱাৰ হওক তুমি কি ভাবা অহা বছৰ কেনেকৈ ভাবিছা এতিয়াই অলৰেডি ইমান মানে কলছ এনকুৱাৰী আমাৰ যিমান টিম আছে তলত চবেই লাগি আছে চবৰ ওচৰত আহিছে যে আমিও জইন কৰিব বিচাৰিছোঁ আমি গম নাপালোঁ এতিয়া অহা বছৰলৈ এতিয়া মই মানে বহুত ডাঙৰ আমি বহিব লাগিব কথা পাতিব লাগিব কেনেকৈ মেনেজ কৰিব লাগিব গোটেইখিনিক এতিয়া ধৰি লওক কিট আনাৰ পৰা চব বস্তু স্ক'ৰ শ্বীট লিখাৰ পৰা গোটেইখিনি মই অকলে কিছুমান বস্তু কৰি আছোঁ কিন্তু বহুত প্ৰতিভা আছে চবতকৈ ডাঙৰ কথা প্ৰতিভা ওলাই আহিব আৰু তেওঁলোকক আমি কেনেকৈ প্লেটফৰ্ম দি অসমক কিছুমান তুমি কৰিছানে মানে কিছুমান প্ৰপাৰ কোচ কাৰণ মেক্সিমাম কোচখিনিয়ে বেখিনি লৈ যাব তাৰ কাৰণে ব্যৱস্থা ইয়াৰ আগতে আমি এজন ট্ৰেইনাৰ প্ৰগ্ৰেম কৰিলোঁ ইণ্ডিয়ান টিমৰ এজন কোচ আহিছিলে তেখেতৰ থ্ৰুদিয়ে আমাৰ ৰেঙনি একাডেমীত এটা কেম্প কৰা হ'ল আৰু এতিয়া সেই কোচ চবক আপুনি ৰাইট কোচখিনিক আমাক লাগিব যিমান বেছি কোচ হ'ব তিমান ভাল প্লেয়াৰ ওলাব সেই কোচখিনি কৰাত আটাইতকৈ ডাঙৰ কথা অভিজিত মই ভাবোঁ যে প্ৰথম ষ্টেপটো খুব ভাল হৈছে দ্বিতীয় বছৰ কণ্টিনিউৱাছ হওক গোটেই প্ৰচেছটো চলি থাকক আমি আশা কৰোঁ চৰকাৰে হওক বাকী সংগঠন সকলোৱে এইটো সহযোগ কৰিব লাগে কাৰণ দুটা কথা এটা হৈছে অসমখনত ভলীবলৰ এটা পাৱাৰ হাউচ হিচাপে বনোৱাৰ প্ৰথম কথা দ্বিতীয় কথা আমাৰ ল'ৰা ছোৱালীৰ স্বতঃস্ফূৰ্ত আনন্দ খেলাৰ যিটো আনন্দ এইটো অনাবিল আনন্দ মই ভাবোঁ যে সৰুতে ইমান খেলা ধূলা কৰি আছিলোঁ আমি বেছিকৈ পঢ়া শুনা কৰা নাছিলোঁ বেছিকৈ খেলিছিলোঁ কিন্তু ভৱিষ্যত জীৱনত যিটো এনাৰ্জি আমি পাওঁ মই ভাবোঁ যে সৰুতে যিটো আমাৰ কাঠামোটো খেলা ধূলাৰ পৰা আহিছিলে তাৰ পৰা আমি এই শক্তিটো পাওঁ বা এনাৰ্জিটো পাওঁ মই ল'ৰা ছোৱালীক এইটোৱে অনুৰোধ জনাম যে তেওঁলোকে খেলাৰ এটা পৰিৱেশত থাকক ভিডিঅ' গেম পিছত হ'ব ভিডিঅ' গেম মোবাইল এইবোৰ নালাগে অলপ খেলকচোন বাহিৰত যাওক এই নদীৰ পাৰত গৈ পেলাই ফুটবল খেলক ভলীবল গাঁৱত পথাৰত ভলীবল খেলক আৰু যিটো আনন্দ সেইটো এটা অনাবিল আনন্দ পিতৃ মাতৃৰ কথাটো বুজক আজি অনুষ্ঠানটো অহাৰ কাৰণে অভিজিতক ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ এই ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ কাৰণে অভিজিতৰ প্ৰতি আমি কৃতজ্ঞ অসমীয়া জাতিৰ হৈ আমি ক'ব খুজিছোঁ এটা সাংঘাতিক ইনিচিয়েটিভ धन्यवाद जनाइसु कृष्णा सुब्बा जी थैंक यू सो मच आप हमारा वॉलीबॉल ट्रेनर्स कीजिए कुछ ट्रेनर को ट्रेन कीजिए ओएनजीसी का यहाँ जो ट्रांसफर हुआ है तो वी आर विद एसोसिएटेड विद द सीनियर टीम आल्सो और हमने लास्ट ईयर क्वालिफाई किया है आसाम स्टेट टीम को मतलब ओएनजीसी के प्लेयर्स भी खेले और आसाम के प्लेयर्स भी थे तो फर्स्ट टाइम वी आर क्वालिफाइड फॉर द सीनियर नेशनल टॉप ग्रुप ए एंड बी थैंक यू सो मच আজি অনুষ্ঠানটো অহাৰ কাৰণে তাৰ আগতে আমি এবাৰ এই গোটেইকেইজন খেলুৱৈক দেখুৱাম তেওঁলোকক কিমান ওখ তেতিয়া দেখিলে গম পাব ভলীবল খেলত কি দৰকাৰ ভলীবল খেলৰ কাৰণে অলপ উচ্চতা দৰকাৰ স্মেছ মাৰিবলৈ বাছে বা ব্লক কৰিবলৈ সকলোকে ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ যে আমি সকলোৱে নিজৰ ঘৰত নিজৰ গাঁৱত ভলীবল খেলাত এনকাৰেজ কৰিম ব্ৰহ্মপুত্ৰ ভলীবল লীগতো পাৰ্টিচিপেট কৰিম অনুষ্ঠানটো চোৱাৰ কাৰণে এই ভলীবল কালচাৰটোৰ কাৰণে এটা ভৱিষ্যতৰ কাৰণে এটা সেলুট মাৰি আজি এই অনুষ্ঠানটো সামৰণি মাৰিছোঁ ধন্যবাদ যুগজয়ী তুমি লুইত পৰিয়া যুগজয়ী তুমি লুইত পৰিয়া যুগজয়ী তুমি লুইত পৰিয়া না 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 ব্ৰহ্মপুত্ৰ ভলীবল ব্ৰহ্মপুত্ৰ ভলীবল ব্ৰহ্মপুত্ৰ ভলীবল না 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 না